এটোপা পানীৰ বাবে ওলাই আহিল এদল মহিলা। পানীৰ বাবে প্ৰতিবাদত নামিল শিশুসহ পুৰুষ মহিলা। এই ঘটনা ধুবুৰী জিলাৰ গোলকগঞ্জ দক্ষিণ চৰাইখোলাৰ জল জীৱন আঁচনিৰ পৰা বঞ্চিত হৈ পৰিছে গয়া ৰাইজে। জল জীৱন আঁচনি পানী যোগান নিয়মীয়া কৰাৰ দাবী স্থানীয় ৰাইজৰ। গোলকগঞ্জ দক্ষিণ চৰাইখোলা গাঁৱত নতুনকৈ নিৰ্মাণ কৰা জল জীৱন আঁচনিত ব্যাপক অনিয়মৰ অভিযোগ। জল জীৱন আঁচনিৰ চোৱাচিতাৰ দায়িত্বত থকা চৰাইখোলা গাঁৱৰ গোবিন্দ মজুমদাৰে এমাহে তলা মাৰি উপস্থিত নথকাৰ অভিযোগ। ফলত পানীৰ পৰা বঞ্চিত গয়া ৰাইজে আজি পানীৰ বাবে প্ৰতিবাদত নামিল অতি সোনকালে। পানীৰ সমস্যা সমাধান নহলে আকৌ গণতান্ত্ৰিকভাৱে আন্দোলনৰ হুংকাৰ প্ৰদান কৰে স্থানীয় ৰাইজ। ইয়াতে পানীয়ে নাপায়, সময় গতিকে পানী নেদে আৰু পাইপ ফুটে, পাইপ হেৰি কৰে আৰু বয়া হা বুলি কয়। ৩-৪ দিনৰ মূৰে মূৰে বয়া হৈ থাকে। এই চৰাইখোলা গাঁও। আজি 1 মাহ হল। মানুহজন নাই, তালামাৰি গুৱাহাটী বোলে গৈছে। না 1 মাহৰ পৰা পানী নাপাওঁ ইয়াতে। চৰাইখোলা কি হৈছে? এই চৰাইখোলা গাঁৱৰ যি পানীৰ আঁচনি আছে, যি যোজনা আছে, এই মানুহজন আজি আমাক পানীৰ কাৰণে ইমান নাটনি পেলাই আছে। আগত যদি ভাল আছিল, ই পানী টাইমত নিদিয়ে। দ্বিতীয়তে হৈছে এই মানুহজন আজি 1 মাহ ধৰি বিয়া হৈছে বুলি কৈ আছে। তাৰপিছত আমি কালি 3 দিন ধৰি আহি চাওঁ গেটখনত তলা। ইহঁতে পানীত ষ্টক কৰা টেংকি নিজা স্বাৰ্থকে ঘৰত ইউজ কৰি থাকে, কিন্তু ৰাইজৰ মানুহ যেতিয়া ইয়াত আহে তেতিয়া সিহঁতে পানী দিবলৈ মানা কৰে। আৰু আপোনালোকে আহি চাইছে গেটত তলা লগা আছে। যিজন মানুহ তলা লগা আছে, গোবিন্দ মজুমদাৰৰ নামত এই পানীৰ আঁচনি যোজনাখন আছে, এই মানুহজন গেটত তলা লগাই আজি 1 মাহ ধৰি বাহিৰত কামত গৈছে। কিন্তু আমি অসম চৰকাৰৰ ওপৰত কৰজোৰে নিবেদন কৰো যে আমাৰ এই সমস্যা, যি বানপানীৰ এলেকা, আমাৰ এই বানপানীৰ সমস্যাত আমি পানীৰ অভাৱত ভুগি আছো। আমাৰ সমূহ ৰাইজে পানীৰ কাৰণে বহুত কষ্ট কৰি আছে। গতিকে আমি অসম চৰকাৰক বিনম্ৰভাৱে অনুৰোধ কৰো, আমাক যাতে এই পানীৰ যোজনাত যিজন মানুহে তলা বন্ধ কৰি কামত গৈছে, তাক আমি ইয়াৰ পৰা গুচাব লাগে। গোবিন্দ মজুমদাৰ গো ব্যাক, গোবিন্দ হাই হাই, গোবিন্দ মজুমদাৰ গো ব্যাক।